এয়া আমি মেগাষ্টাৰ জাতীয় বিদ্যালয়ৰ পৰীক্ষা আজি অনুষ্ঠিত হ'ব লগা আছিল। এই পৰীক্ষা আমি বাতিল কৰিব লগা হ'ল, কিয়নো কালি আমাৰ মাজৰ পৰা জুবিন দা নাইকিয়া হ'ল। সেইকাৰণে আমি পৰীক্ষা বাতিল কৰি সিহঁতক আমি অৱগত কৰাই আছোঁ, যাতে সিহঁতে জুবিন দাৰ বিষয়ে গম পায়। এই জুবিন দাৰ কাৰণে আমি 1 মিনিট সময় মনত অৱলম্বন কৰিম। লগতে আমাৰ গাৰ্জেনো আছে, অভিভাৱকো আছে। আমাৰ ছাত্ৰ ছাত্ৰীৰ আজি পৰীক্ষা নহ'ব, সেইকাৰণে সিহঁতক অৱগত কৰাই আমি ছুটি দিম। এতিয়ালৈকে তেওঁৰ মৃত্যু দেশটো আমাৰ ইণ্ডিয়ালৈ আহি পোৱা নাই। এইখিনি আমাৰ অসম চৰকাৰে হয়তো কিবা বিহিত ব্যৱস্থা কৰি আছে, যিমানে সোনকালে পাৰে আনাৰ কাৰণে। আজি তাৰ কাৰণে স্কুল কলেজ যিমান চৰকাৰী অনুষ্ঠান আছে সকলো অনুষ্ঠান আজি বাতিল কৰা হৈছে। আমিও বাতিল কৰিছোঁ, কিন্তু তাৰ মাজত আমি আজি সংগীত জগতৰ হিচাপে এজন সংগীতৰ গুৰু হিচাপে আমাৰ অসমৰ একজন